হেল্ল' বন্ধুসকল, আপোনালোক সকলোকে মই নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি আজি নগাঁও মহামৃত্যুঞ্জয় মন্দিৰলৈ যাম। এয়া শৰাইঘাট দলং পাইছোঁ। আমি ৰাতিপুৱা 7 বজাতে নলবাৰীৰ পৰা ওলাইছোঁ। আমি প্ৰায় দিনৰ 1টা বজাত আমি নগাঁও পাই গৈছোঁ। পাই গাড়ী ষ্টেণ্ড কৰি আমি ইয়াৰ দোকানৰ পিনে আগবাঢ়িলোঁ। দোকানত শৰাই আৰু চাকি বাতি লৈ লওঁ বুলি আপোনালোক সকলোকে যিসকল ভক্তজনে ইয়ালৈ আহিম বুলি ভাবি আছে তেখেতলোকক এটা কথা কওঁ, এই মন্দিৰৰ আশে পাশে থকা দোকানবিলাকত বস্তুবিলাকৰ বহুত বেছি দাম। গতিকে আপোনালোকে যদি ভাবে শৰাই দিম বুলি, আপোনালোকে য'ৰ পৰা আহে আপোনালোকে পাৰিলে লৈ আহিব, নোৱাৰিলে নাই, পাৰে যদি লৈ আহিব। ইয়াত যিহেতুকে বস্তু বহুত বেছি দামটো মই কৈ নিদিওঁ বাৰু কিমান, কিন্তু বহুত বেছি দাম ইয়াত। তাৰপিছত আমি ইয়াৰ মন্দিৰৰ পিনে আগবাঢ়িলোঁ। ইয়াত বেটাই চাকি জ্বলালে, চাকিটো লগাই আমি লাইনত আমি আহি গ'লোঁ। যিহেতুকে ওপৰলৈ যাবলৈ লাইনত থিয় হ'ব লাগিব। আমি লাইনটো বহুত বেছি দীঘল, কাৰণ মানুহ বহুত বেছি আহিছে। আজি সোমবাৰ আছিল। তাৰপিছত ইয়াৰ মাজতে এটা কথা কওঁ, এই ষ্টেপত বহুত বেছি লেতেৰা, ভক্তগণে বহুত বেছি কিবা কিবি পেলাইছে, কিন্তু এনেকৈ লেতেৰা কৰিব নালাগে। যিহেতুকে মন্দিৰ হয়, সকলোৱে সেইটো চকু ৰাখিব লাগে, ভক্তগণেও ৰাখিব লাগে, আৰু মন্দিৰৰ কমিটিখনেও এইটো চকু দিব লাগে, কোনে কি পেলাইছে, কোনে কি পেলোৱা নাই। আৰু এইখিনিতে আমি দিনৰ যিহেতুকে 1টা বজাত গৈ পাইছোঁ, আমি কোনো ধৰণৰ পূজাৰী দেখা নাপালোঁ। মন্দিৰৰ ভিতৰত 2জনমান আছে, কিন্তু পূজাৰী নহয় তেখেতলোক, আমাক আশীৰ্বাদ দিয়া নাই। আমি এয়া মন্দিৰৰ ভিতৰত আহিলোঁ। লিংগত গাখীৰ ঢালিবলৈ দিছে, বাকী বেলেগ একো নাই। আমি নিজে সেৱা কৰিলোঁ। তাতে সেৱা কৰি লিংগত গাখীৰ ঢালি সুধিলোঁ। তেখেতলোকে কৈছে তলত কাউণ্টাৰ আছে, কাউণ্টাৰত আপোনালোকে শৰাইখন দিব। আমি কাউণ্টাৰলৈ বুলি এয়া গ'লোঁ। লগতে কাপোৰ আনিছিলোঁ, এই গাছত বান্ধিবৰ বাবে বোলা কাপোৰ তাতে বান্ধি আমি কাউণ্টাৰত শৰাই দিবলৈ আহিলোঁ। কাউণ্টাৰত শৰাই দিয়া কাউণ্টাৰতো মানুহ নাই। 1জন মানুহ আহিছে, আহি কিনে শৰাইখিনি লোৱা নাই তেখেতে। গোটেই শৰাইবোৰ আহিলে ভক্তজনৰ শৰাই আনিছে, নিজে আহি প্ৰসাদ খাইছে। আমি গোটেইখিনি তেখেতলোকে দিবলৈ নিছোঁ। আমি আমাৰ চিনাকি নাই তেনেকুৱা খাব লাগে প্ৰসাদ তেনেকুৱা। আমি তাত পূজাৰী আছে যদিও আমি নাজানো, কিন্তু আমি কোনো ধৰণৰ পূজাৰী আমি লগ নাপালোঁ। এনেদৰে প্ৰসাদ বুলি আমি একো নাপালোঁ। লগতে আমি এনেকৈ বহিলোঁ অলপ সময় ভিতৰত। ইয়াত বোলে খিচাৰি ভোগো দিছিল, আমি খিচাৰি ভোগো নাপালোঁ। 1টা বজাত 12টা বজাত গধূলিহে দিব বুলি ক'লে। আমি এনেদৰে উভতি আহিলোঁ। আহি বাহিৰত আমি কিবা অলপ খাই আমি ঘৰমুৱা হ'লোঁ। মোৰ যদি ভিডিঅ'টো প্ৰস্তুত কৰাত কোনোবাখিনিত ভুল হৈছে আপোনালোকে ক্ষমা কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাই বাই।